প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত কবীন্দ্ৰ পুৰকায়স্থ দেৱৰ ঘৰলৈ আহি তেখেতৰ পৰিয়ালবৰ্গৰ প্ৰতি আমি নিজৰ গভীৰ সমবেদনা আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু তেখেতে কাছাৰৰ বাৰাকৰ আৰু অসমৰ ৰাজনীতি যথেষ্ট এটা গুৰুত্বপূৰ্ণ ভূমিকা তেওঁ গ্ৰহণ কৰিছিল আৰু তেখেতৰ প্ৰতি আমাৰ সন্মান থাকিল আৰু আমাৰ লগত আজি বন্ধু তিৰ্কি দেৱ আমাৰ ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী উপস্থিত আছিল আমি প্ৰয়াত কবীন্দ্ৰ পুৰকায়স্থ দেৱৰ পৰিয়ালবৰ্গক লগ পালোঁ আৰু তেওঁলোকৰ খবৰ ল'লোঁ আৰু আশা কৰোঁ যে আগন্তুক দিনত তেওঁলোকে ভালদৰে থাকক আৰু তেওঁলোকৰ ঘৰৰ মংগলৰ কামনা কৰিলোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।